মৰিয়নি নকছাৰীত অব্যাহত আছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শুক্ৰবাৰৰ পৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মৰিয়নিৰ বিভিন্ন ঠাইৰ লগতে নকছাৰীতো অব্যাহত আছে। নকছাৰীৰ বিভিন্ন গাঁও বাগিচাসমূহতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। শনিবাৰে সন্ধিয়া দেবেৰাপাৰ চাৰিআলি বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হাজাৰ হাজাৰ লোকে হাতত মমবাতি লৈ ৰাজপথত শান্তি সমদল বাহিৰ কৰে আৰু জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। আনফালে দেবেৰাপাৰ চাহ বাগিচাতো আটছাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হাতে হাতে মমবাতি লৈ জুবিন দা অমৰ হোৱাৰ প্ৰাৰ্থনা জনালে। দেবেৰাপাৰ আটছা প্ৰাথমিক উদ্যোগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা বিয়োগ হৈছে। আমি অতি মৰ্মান্বিত হৈছোঁ আৰু আমি অতি দুখেৰে আজি এটি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ল'বলৈ ইচ্ছা নাছিলে, যদিও তেখেতৰ শ্ৰদ্ধাঞ্জলি ল'বলৈ আমি বাধ্য হৈছোঁ ক'বলৈ পাৰি। যিহেতু তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি তেখেতৰ মৃত্যু হোৱাটো কিন্তু আমি কোনোপধ্যে বিশ্বাস কৰা নাছিলোঁ। আমি ভাবিছিলোঁ বহুতো বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত এটা ভুৱা নিউজ আহে বুলি আমি এটা অনুভৱ কৰিছিলোঁ। আমি ভাবিছিলোঁ জুবিন দাৰো চাগে তেনেকুৱা এটা ভুৱা নিউজ আহিছে, আমি কিন্তু মানি ল'ব পৰা নাছিলোঁ। কিন্তু আমি লাহে লাহে আমি গম পাব ধৰিলোঁ যে তেখেতৰ জুবিন আমাৰ মাজৰ পৰা নাই আৰু তেখেতে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে বুলি আমি পিছত যেতিয়া আমি সকলোৱে এতিয়া প্ৰচাৰিত হ'লে ছ'চিয়েল মিডিয়াতে হওক বা পেপাৰ পত্ৰতে হওক বা নিউজতে, এতিয়া আমি অনুভৱ কৰি আমি অতি দুখেৰে ক'বলগীয়া হৈছে। আজি আমি দেবেৰাপাৰ চাহ বাগিচাত আৰু গোটেই অসমতে আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু আজিও আমি দেবেৰাপাৰ চাহ বাগিচাৰ গঞ্জি চাৰিআলিত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন আৰ্টছৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আমাৰ মাজত উপস্থিত আছিলে, বিভিন্ন শিল্পী আমাৰ মাজত উপস্থিত আছিলে আৰু আমাৰ সাংবাদিকো আমাৰ মাজত উপস্থিত আছিলে। সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু লগতে দেবেৰাপাৰ চাহ বাগিচাৰ সমূহ ৰাইজে ওলাই আহিছে জুবিন দাৰ অনুৰাগী হিচাপে আৰু জুবিন দাৰ সেই শেষ মুহূৰ্তত তেখেতৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ সকলোৱে ওলাই আহিছে। আৰু আজি আমি বাগিচাত আমাৰ কেণ্ডেল ছাৰ্ভিচ আমি আয়োজন কৰিছোঁ আৰু আমি আমাৰ বাগিচাৰ লাইনে লাইনে আমাৰ যি কেণ্ডেলেৰে আমি সকলোৱে যোৱাৰ আমি যি প্ৰচেছ ৰাখিছোঁ, এই সকলোৱে আপোনালোকে ইতিমধ্যে দেখা পাইছে। আৰু আমি ইয়াৰ পৰা এটা কথা আমি স্পষ্ট ক'ব বিচাৰিছোঁ, জুবিন দাৰ যিজনে মৃত্যুবৰণ হ'ল, যাতে অনাগত আমাৰ কোনো অসমৰ এটা সম্পদ যাতে হেৰাই নাযাওক তাৰ আমাৰ অসম চৰকাৰে এটা গুৰুত্ব আৰোপ কৰাৰ বহুত প্ৰয়োজন আছিলে। আৰু চৰকাৰক আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, জুবিন দাৰ মৃত্যুৰ বৰণ য'ত হৈছে তাত সম্পূৰ্ণ CBI তদন্ত হ'ব লাগে, তাৰ আমি আটছাৰ তৰফত দাবী জনাইছোঁ। আৰু গোটেই প্ৰক্ৰিয়াটো এটা আইনী প্ৰক্ৰিয়া হোৱাৰ আমি কামনা কৰিছোঁ। আৰু গোটেই ঘটনাটো আৰু এটা কথা আমি চৰকাৰক অনুৰোধ জনাইছোঁ, যিহেতু জুবিন দা আমাৰ অসমৰ লগতে আমাৰ যোৰহাট জিলাত আছিলে, যোৰহাট জিলাৰ এজন ব্যক্তি আছিলে, তেখেতৰ যোৰহাটতে তেখেতৰ সমাধিস্থান বনাৰ আমি চৰকাৰক দাবী জনাইছোঁ। আৰু আমাৰ যোৰহাটক তেখেতক আনিবৰ বাবে আজি বা কালি তেখেতক আনিবৰ বাবে আহ্বান জনাইছোঁ চৰকাৰক। ইয়াৰ পাছত দেবেৰাপাৰ গাঁৱৰ তিনিআলিত যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শতাধিক পুৰুষ মহিলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীত পৰিৱেশন কৰি আৱেগিক হৈ পৰে। সৰ্বপ্ৰথমে আমি দেবেৰাপাৰ সমূহবাসী হৈ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতে যোৱাকালি যি ইহলীলা সম্বৰণ কৰিলে তাৰ ওপৰত আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰি আজি আমাৰ দেবেৰাপাৰ সমূহ ৰাইজ একত্ৰিত হৈ আমাৰ বহুমূলীয়া সময়বিলাক দি পেলাই আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁতে আমাৰ গাঁৱৰ সকলো ৰাইজে সম্পূৰ্ণ সহযোগ কৰিছে। সমগ্ৰ অসম তথা ভাৰতত যেনেধৰণে এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে, ঠিক আমাৰ দেবেৰাপাৰতো ঠিক এনেধৰণে আমি খুব অতিকৈ আঘাত পাই মানসিকভাৱে আঘাত পাই আমি যিটো কথা তেখেত বিদায় ল'লে বুলি ওলাইছে, কিন্তু আমি মানিব পৰা নাই। চিৰসত্য জন্ম হ'লে মৃত্যু হ'বই, সেইটো আমি চিৰসত্যটো মানি লৈ পেলাই আমি তেখেতৰ বিদায় আনুষ্ঠানিকভাৱে দিছোঁ, কিন্তু আন্তৰিকভাৱে তেখেতক আমি বিদায় দিবলৈ খুব মনোকষ্ট পাইছোঁ। আমাৰ মাজত তেখেতৰ যিটো গান, তেখেতৰ যিটো ৰচনা, তেখেতৰ যি আমাৰ ওচৰত থকা যিবিলাক আচাৰ ব্যৱহাৰ সেইবিলাক আমাৰ সদায় আমাৰ অন্তৰত জীয়াই থাকিব। নৱপ্ৰজন্মই এই গীতসমূহ লৈ আমাৰ এটা সম্পদ, অসমৰ সম্পদ হিচাপে আমাৰ
গোটেই সমস্ত অসমত সিঁচৰিত কৰিব বুলি আশা ৰাখিছোঁ আৰু তেখেতৰ আত্মাই সদ্গতি লাভ কৰক আৰু তেখেতৰ যিখিনি ৰচনাৱলী তেখেতৰ যিখিনি গীতাৱলী সৰ্বমুঠ 42,000তকৈ অধিক তেখেতে কণ্ঠদান কৰিলে সেই গীতসমূহ যাতে সদায় অমৰ হৈ থাকে তাকে কামনা কৰিলোঁ। এইটো খুব 100% আমি একমত। আমাৰ সমূহ যোৰহাটবাসীয়ে যিটো এটা দাবী কৰিছে যেনেধৰণে জ্যোতিপ্ৰসাদ আগৰৱালা আপোনাৰ তেজপুৰত, ভূপেন হাজৰিকা গুৱাহাটীত, ঠিক তেনেদৰে জুবিন গাৰ্গৰ তেখেতৰ দেউতাকৰ ঘৰ আছিলে জাজি তামুলচিগাত। সেই সূত্ৰে আমি মৰিয়নি সমষ্টিবাসী হৈ আৰু যোৰহাট জিলাৰ বাসী হৈ তেখেতৰ সম্পূৰ্ণ অন্ত্যেষ্টিক্ৰিয়াটো আমাৰ ইয়াত হোৱাটো আমি 100% কামনা কৰিছোঁ আৰু চৰকাৰলৈ আহ্বান কৰিছোঁ তথা পৰিয়ালকো আমি আহ্বান কৰিছোঁ যাতে এই কথাটো সম্পূৰ্ণ সফল হয়। তাৰ পিছত ভেলাগুৰি চাহ বাগিচাৰ ৰাইজ আৰু নকছাৰী ষ্টেচন তিনিআলিৰ শতাধিক জুবিন অনুৰাগীয়ে 3 কিলোমিটাৰ বাট হাতত মমবাতি লৈ জুবিনৰ গীত গাই গাই দেবেৰাপাৰ চাৰিআলিত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হয়। এইদৰে মৰিয়নি নকছাৰীটো অন্য ঠাইৰ দৰে সকলো শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। সকলোৰে এটাই দাবী, জুবিনৰ পাৰ্থিৱ শৰীৰ যোৰহাটলৈ আনিব লাগে আৰু তেওঁৰ সমাধিস্থল যোৰহাটত হ'ব লাগে। আচলতে ইমানেই নিষ্ঠুৰ, আমি বাকৰুদ্ধ হৈ পৰিছোঁ। মুঠতে এটাই কামনা কৰোঁ, আমি বিশ্বাস কৰোঁ স্বৰ্গত সকলো নাথাকে, তেওঁ স্বৰ্গত বাস কৰক আৰু প্ৰত্যেক অসমীয়াৰ প্ৰত্যেক শিল্পীৰ বুকুৰে বুকে তেওঁ সদায় জীয়াই থাকক এই কামনা কৰিছোঁ। আমি খন্তেকীয়া আৱেগত তেখেতক মনত ৰাখিলে নহ'ব। যিমান দিন অসমীয়া জাতিটো জীয়াই থাকিব সিমান দিনলৈ জুবিন জীয়াই থাকক। জয় জুবিনৰ জয়। ধন্যবাদ। হয়, আমি সমগ্ৰ অসমবাসী উপসাগৰত পেলাই জুবিনদাৰ যি মহাপ্ৰয়াণ, এই অনাকাংক্ষিত খবৰে অসমবাসীক যি ধৰণে মৰ্মাহত কৰি তুলিছে, ঠিক তেনেধৰণে অসমৰ প্ৰতিটো শ্ৰেণীৰ আমাৰ লোকসকলক আমি মানে শোকত ভাগি পৰিছে। ঠিক তেনেদৰে আমাৰ বাগিচা অঞ্চলবিলাকতো শোকৰ বন্যা বৈ গৈছে। আমি ভেলাগুৰি চাহ বাগিচাৰ লগতে ষ্টেচন তিনিআলিৰ সমূহ ৰাইজ আমি আজি এই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মমবাতি লৈ কেণ্ডেল মাৰ্চ কৰি আমাৰ কেন্দ্ৰীয়ভাৱে আয়োজিত দেবেৰাপাৰত আয়োজিত এই অনুষ্ঠানলৈ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছোঁ। আৰু তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ আদৰ্শ, এই আদৰ্শ যাতে আমাৰ যুৱ প্ৰজন্মৰ মাজত চিৰদিনৰ কাৰণে জীয়াই থাকে আৰু এই বাৰ্তাটো আমি দিব বিচাৰিছোঁ। আৰু তেখেত অকলে জুবিনেই নাছিলে, তেখেত শিল্পীয়ে নাছিলে, তেখেত এজন অনুষ্ঠান আছিলে। এই কথা আমি মৰ্মে উপলব্ধি কৰিছোঁ। এই দুখৰ সময়ত আমাৰ মানে ভাষা নাইকিয়া হৈ গৈছে, তথাপিতো আমি কম জুবিন দা অমৰ হওক, জুবিন দা চিৰদিন আমাৰ মাজত অমৰ হৈ ৰওক, অমৰ হৈ ৰওক, অমৰ হৈ ৰওক। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।